বিলাসীপাৰাৰ দিনদৰিদ্ৰ চন্দ্ৰকান্ত বৰ্মন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু মিথুন ৰয়ৰ মহানুভাৱতা। বিলাসীপাৰা চহৰৰ ১ নং ৱাৰ্ড কৃষ্ণনগৰ অতি দিনদৰিদ্ৰ পৰিয়ালৰ যুৱক চন্দ্ৰকান্ত বৰ্মন গুৱাহাটী মেডিকেল কলেজত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত বৰ্মনৰ চিকিৎসাৰ বাবে কোনোৱে আগবাঢ়ি নহাত বিলাসীপাৰাৰ যুৱক তথা অগপদলৰ ভাষিক সংখ্যা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মিথুন ৰয়ে নিজৰ গাঁঠিৰ ধন ভাগি যোৱা ৫ এপ্ৰিল তাৰিখে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সহযোগত বৰ্মনক গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালত ভৰ্তি কৰোৱাইছিল। আজি ৰামনৱমীৰ ৰাতিপুৱা হাস্পতালখনত চিকিৎসাধীন অৱস্থাত বৰ্মনে শেষ নিশ্বাস ত্যাগ কৰে। অতি দুখজনক ঘটনা যে বৰ্মনৰ পত্নী এবছৰ পূৰ্বে মৃত্যু হোৱাত ৩ বছৰীয়া পুত্ৰ সন্তানটি নিথৰুৱা হৈ পৰে। মৃত্যুৰ খবৰ পাই মানৱ দৰ্দী মিথুন ৰয়ে বৰ্মনৰ মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা বিলাসীপাৰা বাসগৃহলৈ অনাৰ ব্যৱস্থা কৰে। আজি আবেলি বিলাসীপাৰা মহাশ্মশানত বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰে সমাজসেৱক মিথুন ৰয়। উল্লেখযোগ্য যে ৩ বছৰীয়া অনাথ শিশুটিৰ ভৱিষ্যত কি হ'ব তাকে লৈ মানৱ দৰ্দী ৰায়ে বিপাঙত পৰিছে। কি জনাব আমি আজি আমাক লাজ লাগে। আমি এনেকুৱা এটা সমাজত বাস কৰি আছোঁ, মানুহৰ মানৱতা নাইকিয়া হৈছে। ইয়াৰে আমাৰ মানুহ এজন চন্দ্ৰকান্ত বৰ্মন বুলি নাম, আজি ৪-৫ মাহৰ পৰা বিছনাত পৰি আছে। বিলাসীপাৰাত ইমান সংগঠন আছে, ইমান পলিটিকেল পাৰ্টি আছে, ইমান ডাঙৰ ডাঙৰ নেতা আছে, কোনেও আজি তেখেতৰ কোনো খবৰ লোৱা নাই। ইয়াৰ গাঁৱৰে কয়েকজন ল'ৰা আমাক মাতিলে। আমি অগপৰ অসম ভাষিক সংখ্যালঘুৰ পৰা আমি আমাৰ ৰাজ্যিক সভাপতি মিথুন ৰায়ৰ লগত যোগাযোগ কৰিলোঁ আৰু মিথুন ৰায়ৰ নেতৃত্বত মিথুন ৰায় ততাতৈয়াকৈ ইয়াত আহিল আৰু মানুহজনক ততাতৈয়াকৈ GMCত ভৰ্তি কৰোৱা হ'ল। ভৰ্তি কৰোৱাৰ পিছত ইয়াৰ পৰা মানুহ ভাড়াত লৈ তাতে ৰখা হ'ল। তেখেতৰ ঘৰৰ যিমান খৰচ লাগে সেইটো আমাৰ মিথুন ৰায়ে কৰিলে। ইমানখিনি কৰাৰ পিছত দুৰ্ভাগ্যবশতঃ মানুহজনক আমি বচাব নোৱাৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেখেতৰ আত্মাৰ যাতে সদগতি কামনা হয়। আৰু তেখেতৰ এটা ল'ৰা আছে, ৩-৪ বছৰমানৰ ল'ৰা আছে। সেই ল'ৰাটোক কোনেও চাব নাহিলে। ইমান নেতা আছে বিলাসীপাৰাত, কোনেও নাহিলে। ইমান সমাজকৰ্মী আছে, কোনেও নাহিলে। আজি সেই ল'ৰাজনৰ প্ৰতি আমাৰ বহুত কি আছে, অৱদান আছে। আমাৰ মিথুন দাৰ বহুত অৱদান আছে। মিথুন দাই বহুত কিবা কিবি কৰি আছে। এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ। দিন যে চাই আছিল পিছত মৃত্যুৰ মুখত পৰিল, আপুনি কিবা জনাব নেকি? মানে আমাৰ মানুহ হয়, মৃত্যুটো আমাৰ হাতত নাথাকে। আমি মাননীয় স্বাস্থ্যমন্ত্ৰীৰ লগত কথা পাতি তাত ICUৰ ব্যৱস্থা কৰি দিছিলোঁ GMCত, আৰু তাৰ ডেইলি চোৱা চিতাৰ কাৰণে 2টা ল'ৰা তাতে ৰাখিছিলোঁ। তেখেতসকলৰ মানে থকা খোৱা আৰু মেডিচিন বাহিৰৰ পৰা যিবিলাক কিনিব বস্তু লাগে চব বস্তু আমি চাই দি আছিলোঁ। ইভেন যোৱাকালিও ৰাতিপুৱা তাৰ মেডিচিনৰ ব্যৱস্থা মই কৰি দিছোঁ। বাট হঠাৎ আজি ৰাতিপুৱা 7:04 হৈছোঁ। বেছি কথা ক'ব নোৱাৰিম। মানে এতিয়া তাৰ শেষকৃত্যৰ কামটো আমি আমাৰ নিজৰ হাতৰে তাৰ বাচ্চাটোক লৈ যাম শ্মশানত, আমাৰ ল'ৰাবিলাকৰ লগত কৰিম আৰু শেষকৃত্য কৰিম আৰু তাৰ শ্ৰাদ্ধও কৰিম। তাৰ মৎস্যমুখীটো ময়ে কৰিম, যি কৰিব লাগে মই কৰিম। আৰু যে বাচ্চাটোৰ লগত CWC যেটো গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যন এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি বাচ্চাটোৰ ডাঙৰ দীঘল কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে আমি আমাৰ ল'ৰাবিলাকক কৈ দিম। আৰু মই পাৰ্চনেলি যিমান কষ্ট হওক না কিয়, দৰকাৰ পৰিলে মই শ্ৰাদ্ধখনত কাম কৰিম, কিন্তু ল'ৰাজনক ভাল কৰি এজন ডাঙৰ মানুহ বনাই তাৰপিছতে মই বিলাসীপাৰাত দেখাই দিম যে দেউতা মা নাথাকিলে বাচ্চা ডাঙৰ হ'ব পাৰে বুলি। ধন্যবাদ। বিলাসীপাৰাৰ কেই নম্বৰ ৱাৰ্ড এইটো? বিলাসীপাৰাৰ এইটো 1 নম্বৰ ৱাৰ্ড। 1 নম্বৰ ৱাৰ্ড পুৰণা কালীমাতা একটা মন্দিৰ আছে, কালীমাতা মন্দিৰ গলি বুলি কয় এইটো বিলাসীপাৰা। শান্তিনগৰ এইটো, কৃষ্ণনগৰ। ধন্যবাদ। আপোনালোকে চাই আছে CNC নিউজ নৰ্থ ইষ্ট।